হাই বন্ধু বান্ধৱীসকল, মই আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই কাপোৰখিনি মেচিনত দি লৈছোঁ। এইখিনি ধুই ল'লোঁ। এতিয়া ৰাতিপুৱাই ধুই লৈ এযোৰ কাপোৰ কমপ্লিট কৰিছিলোঁ। এইযোৰো অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু ৰীল এটা বনাই দিছিলোঁ, যেনেকৈ ভিডিঅ' আকাৰে দিয়া নাছিলোঁ। এইযোৰ কমপ্লিট কৰিছোঁ। কেনেকুৱা হৈছে কাপোৰযোৰ ক'বচোন আপোনালোকে, জনাব। এইযোৰ কণ্ট্ৰাক্ট যোৰা আছিল। এইযোৰ কমপ্লিট। মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিবচোন সকলোৱে। এইকেইদিন কোনোৱে ফ'ল'ৱে কৰা নাই ফেচবুক পেজখন ফ'ল' কৰি দিব। ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। এইটো এটা কেক বনাইছিলোঁ। এইখিনি ময়দাখিনি জোখ কৰি লৈছোঁ। ময়দা দিছিলোঁ 2 কাপ আৰু চেনি দিছিলোঁ আধা কাপ। ইউটিউব চেনেলটো চাই যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইউটিউবতো মই কিবা কিবি সৰু সৰু ভিডিঅ' দি থাকোঁ মাজে মাজে। ৰেগুলাৰ দিব পৰা নাই ভিডিঅ' আজিকালি। কিবা মিস্ত্ৰীৰে কাম কৰি আছে, এডিট কৰিব বৰ দিগদাৰ হয়। ৰাতি ৰাতি এডিট কৰি ভিডিঅ'বিলাক দিব লাগে। এইখিনি এতিয়া মিক্স কৰি লৈছোঁ গোটেইখিনি। এইটো গাখীৰেৰে মিক্স কৰিছোঁ মই। সেইখিনি ইমানটো হেৰি হ'ব লাগে, পাতল আৰু গোটাটো ইমানখিনি হ'লে হৈ যায়। আৰু ইয়াতে এইটো বেকিং পাউডাৰ আৰু চ'ডা দিলোঁ আৰু এইখিনি এচেঞ্চ দিছোঁ, ভেনিলা এচেঞ্চ হৈ গ'ল। এতিয়া এইটো কেক টিনটোত দিছোঁ। এইটো কেৰাহীত দিম মই। আমাৰ অভেন চভেন নাই দিয়ক, মই কেৰাহীতে বনাওঁ কেকবিলাক। এনেকৈ দিছোঁ। এইটো মই পিছত আইচিঙো কৰিম। আইচিং কৰাখিনিও আপোনালোকক দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণকৈ চালে গম পাব। এইটো ক্ৰীমখিনি বিট কৰি আছোঁ মই এতিয়া। আজিকালি মোৰ ভিডিঅ'বিলাকত ভিউৱাৰ্ছ নায়েই, সেনেকৈ বহুত কমি গৈছে ভিউজ। এইটো এযোৰ কাপোৰ বনাইছিলোঁ। এইযোৰ কাপোৰৰ মোৰ গৰ্বৰ হৈ গৈছে। এইটো কমপ্লিট হৈছিলে মোৰ কাপোৰযোৰ। এইখিনি কমপ্লিট হোৱা ভিডিঅ' কৰিছিলোঁ মই বনাই পেলাই, কিন্তু মোৰ চোৱাই যোৱা নাছিল ভালকৈ। এফালে চাই পেলাই বনাইছিলোঁ এফালটো। এইযোৰ ৰিবন এম্ব্ৰইডাৰীৰ কাপোৰ আছিল। এইযোৰৰ মেখেলাখন হৈছে, চাদৰখন হোৱা নাই, চাদৰখন বনাই আছোঁ। এইখিনি মেখেলাখন আপোনালোকক দেখাই দিছোঁ। এইটো কেকটোৰ ফাইনেল লুকটো। এইটো চিম্পুলকৈ এনেই বনাইছিলোঁ ঘৰত খাবৰ কাৰণে, সেইকাৰণে বেছি ফিনিচিং কৰা নাই, এনেই দিছোঁ আৰু। ফুলবিলাক ট্ৰাই কৰিছিলোঁ কেনেকুৱা হয় নজলবিলাকেৰে। ঘৰত খোৱাৰ কাৰণে বনাইছোঁ, বেছি ফিনিচিং কৰা নাই। খাবলৈ ভালেই হয়, কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰে। দেখাত ভাল নহ'লেও কেকবিলাক পৰিপাটিকৈ বনাওঁ আৰু চাফ চিকুণকৈ বনাওঁ। ধুনীয়া নহয় আৰু ইমান ভালকৈ ফিনিচিং কৰিব নাজানো, কিন্তু চাফ চিকুণকৈ বনাওঁ আৰু খাবলৈ টেষ্টি হয়। এইটো কাপোৰযোৰ মোৰ গৰ্বৰ হৈ গৈছিলে। এইখিনি এইটো লাইট কালাৰ আহিছিলে আৰু ইফালে ডিপ কালাৰ কৰিছিলোঁ, গমেই নাপাওঁ। পিছতহে ওলটাই চোৱাৰ পিছত গম পাইছোঁ। পিছত বাৰু মই ঠিক কৰিছোঁ কাপোৰযোৰ। ভিডিঅ'টো চাই ভাল লাগে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।